ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অলপমান স্ক্ৰীনশ্বট দেখাই দিব বিচাৰিছো। ইয়াত যে $100 এই $100 যদি আমি ইণ্ডিয়ান ৰুপিজ বা ইণ্ডিয়ান টকা হিচাপে আমি কনভাৰ্ট কৰো তেনে প্ৰায় 10,000 টকা। এই 10,000 টকাটো যে কেৱল মাত্ৰ ফেচবুকত ফটো ভিডিঅ' ৰিলছ আপলোড কৰি পোৱাহে টকা। হয় বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। আৰু যদি আপোনালোকে নাজানে, আপোনালোকে বহুত দিন ধৰি আপোনালোকে ফেচবুক ব্যৱহাৰ কৰি আহিছে, তেনেহ'লে আপোনালোকে অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে আপোনালোকে ফেচবুক ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছো এছএমকে সপ্তাহৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকে কি ফলো কৰিলে আপোনালোকে ফেচবুকৰ পৰা কেনেকৈ কিমান টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব, সকলোবোৰ কথা মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল, এতিয়া আহিছো, ধৰি লৈছো আপোনালোকে একোৱে নাজানে ফেচবুকৰ বিষয়ে, কিন্তু আপোনালোকে এইখিনি জানে যে আজিকালি ফেচবুকৰ জৰিয়তে ফটো ভিডিঅ' ৰিলছ আপলোড কৰিলে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰি। প্ৰথম কথা হৈছে আপোনালোকে কেনেকৈ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব, ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিবলৈ আপোনালোকে কি কৰিব লাগিব সেইখিনি কথা জনাটো আপোনালোকৰ বহুত দৰকাৰ। আৰু বন্ধুসকল, আপোনালোকে যদি ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে প্ৰথমতে আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজেশ্যন হ'ব লাগিব। মনিটাইজেশ্যন হোৱাৰ পিছতহে আপোনালোকে ফেচবুকৰ পৰা টকা আৰ্নিং কৰিব পাৰিব। কিন্তু আপোনালোকে যদি নাজানে ফেচবুক মনিটাইজেশ্যন মানে কি, তেনেহ'লে আপোনালোকে সেইখিনি কথা জানিব লাগিব যে ফেচবুক মনিটাইজেশ্যন মানে কি। এতিয়া আপোনালোকক মই চাপোজ ভালদৰে বুজাই দি আছো, আপোনালোকে ভালদৰে মন দি শুনিব। ফেচবুক মনিটাইজেশ্যন মানে হৈছে এনেকুৱা চিষ্টেম য'ত আপোনালোকে ফেচবুকত আপোনালোকৰ নিজা কন্টেন্ট, ধৰি লৈছো ফটো ভিডিঅ' ৰিলছ বা শৰ্টছ ভিডিঅ' আপোনালোকে আপলোড কৰি সেই ফটো ভিডিঅ' ৰিলছ বা শৰ্টছ ভিডিঅ' আপলোড কৰাৰ বিনিময়ে ফেচবুকে আপোনালোকক কিছুমান টকা দিব। সেইখিনি টকা পোৱাকে বা সেই চিষ্টেমটোকে ফেচবুক মনিটাইজেশ্যন বুলি কয়। এতিয়া কথা হৈছে আপোনালোকে ফেচবুক মনিটাইজেশ্যন কেনেকৈ পাব। চাওক বন্ধুসকল, ফেচবুকটো আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজেশ্যনটো অন কৰিবলৈ প্ৰথমতে আপোনালোকৰ ফেচবুকৰ দুটা বস্তু আপোনালোকে জানিব লাগিব। প্ৰথম হৈছে আপোনালোকৰ ফেচবুক যদি আপোনালোকৰ প্ৰফাইল ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনালোকৰ ফেচবুক প্ৰফাইলটো আপোনালোকৰ প্ৰফেচনেল মডেলত অন কৰিব লাগিব। তাৰ পিছতে আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজেশ্যন কৰা অপশ্যনটো পাব। যদি আপোনালোকে নাজানে আপোনালোকে কেনেকৈ ফেচবুক একাউণ্টটো প্ৰফেচনেল মডেলত ট্ৰান্সফাৰ কৰিব, তেনেহ'লে মোৰ এই ভিডিঅ'টোত আই বটনত আহি থকা ভিডিঅ'ৰ লিংকটো চালে আপোনালোকে গম পাই যাব। এতিয়া আহিছো, যেতিয়া আপোনালোকে ভালদৰে আপোনালোকৰ ফেচবুক একাউণ্টটো প্ৰফেচনেল মোডটো অন কৰিব, তাৰ পিছত ফেচবুকৰ উইকলি চেলেঞ্জ আপোনালোকৰ কিছুমান টাস্ক থাকিব, সেই টাস্কবোৰ কমপ্লিট কৰিলে আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজ কৰা অপশ্যন পাই যাব। নেক্সট আহিছো, আপোনালোকে যদি নৰ্মেল ফেচবুক ব্যৱহাৰ কৰি আহিছে আৰু আপোনালোকৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ তেনেকৈ কম, তেনেহ'লে আপোনালোকে ফেচবুকৰ এটা নতুনকৈ পেজ ক্ৰিয়েট কৰিব পাৰিব। য'ত আপোনালোকে ফেচবুকত পেজ ক্ৰিয়েট কৰি আপোনালোকে তাৰ পৰা আৰ্নিং কৰিব পাৰিব। যদি আপোনালোকে নাজানে ফেচবুক পেজ কেনেকৈ ক্ৰিয়েট কৰে, তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলকে এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। আপোনালোকে যেতিয়া আপোনালোকৰ ফেচবুক একাউণ্টটো প্ৰফেচনেল মোডটো অন কৰিব, তাৰ পিছত ফেচবুকে আপোনালোকক কিছুমান উইকলি চেলেঞ্জ দিব বা আপোনালোকক সপ্তাহিক কিছুমান টাস্ক দিব। সেই টাস্কবিলাক যেতিয়া আপোনালোকে কমপ্লিট কৰিব, তাৰ পিছত আপোনালোকে এটা অপশ্যন পাব, কন্টেন্ট মনিটাইজেশ্যন অপশ্যন। যেতিয়া আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন অপশ্যনটো আপোনালোকে ছেট আপ কৰিব, তাৰ পিছত আপোনালোকে বা তাৰ আগত আপোনালোকে ফেচবুক পে আউট একাউণ্ট আপোনালোকে যেতিয়া ক্ৰিয়েট কৰিব, তাৰ পিছত আপোনালোকে ফেচবুকৰ কন্টেন্ট মনিটাইজেশ্যনটো আপোনালোকে ছেট আপ কৰিব। তাৰ পৰা আপোনালোকৰ ফেচবুকৰ পৰা আৰ্নিং হোৱা আপোনালোকে ষ্টাৰ্ট হৈ যাব। যদি আপোনালোকে নাজানে ফেচবুকৰ কন্টেন্ট মনিটাইজেশ্যন কেনেকৈ পায়, তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব। ইয়াৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' বনাই দিম। আৰু যদি আপোনালোকে নাজানে ফেচবুকৰ পে আউট একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব লাগে, ইয়াৰ ওপৰতো মই এটা বেলেগকৈ ভিডিঅ' বনাই দিম, কিন্তু আপোনালোকে এটা কমেণ্ট কৰিব লাগিব। চ' বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ।